জব এডুকেশ্যন চেনেলটো আপোনালোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিশ্চয়ৰূপে মোৰ ভিডিঅ'টো চাইছিলে মই তাতে কমেণ্ট বহুত দেখিলোঁ আৰু ৰিপ্লাই ইতিমধ্যে দিয়া নাছিলোঁ কাৰণ মই এখন নটিফিকেশ্যন লৈ পিনে আপোনালোকক সকলো সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিবলৈ আগবাঢ়িব লৈছোঁ আৰু এই ভিডিঅ'টোতে আমি আলোচনা কৰিম যে এই চাৰ্টিফিকেট কোৰ্চটোৰ দ্বাৰা আমাৰ কেনেকুৱা ধৰণৰ উপকৃত হ'ব কি লাভ হ'ব এই বিষয়লৈ বহুতে সুধি আছিলে যে আমি ডিষ্টেঞ্চত কৰিব পাৰিম নে নাই নে প্ৰেক্টিকেল কৰিবগৈ লাগিব নেকি নে আমি ক্লাছ কৰিব লাগিব নেকি সকলোখিনি কথা সুধিছিলে গতিকে এই ভিডিঅ'টো আপুনি যদি ক্লাছ 12 হয় আৰু 10 হয় বা 8 পাছ হয় বা গ্ৰেজুৱেট হয় বা সায়েন্সৰ ষ্টুডেণ্ট হয় আপোনালোকৰ কাৰণে এটা বহুত বেছি ভাল সুবিধা আছে আপোনাৰ ব্যক্তিগতভাৱেও আপুনি বহুতখিনি উপকৃত হ'ব পাৰিব আৰু আপোনাৰ চাৰ্টিফিকেট কোৰ্চটোৰ দ্বাৰা বহুতখিনি উপকৃত হ'ব পাৰিব সো গতিকে আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে এই এমাহৰ বা দুমাহৰ ট্ৰেইনিং যিখিনি আছে চাৰ্টিফিকেট কোৰ্চ ইয়াৰ দ্বাৰা কি সুবিধা হ'ব যেহেতু অসম এগ্ৰিকালচাৰ অৰ্থাৎ কৃষি বিভাগৰ ফালৰ পৰা ইউনিভাৰ্চিটিয়ে ইয়াৰ বাবে আপোনালোকক আগবাঢ়িবৰ বাবে এখন চাৰ্টিফিকেট প্ৰগ্ৰাম লঞ্চ কৰিছে সো ইয়াতে উল্লেখ কৰিছে যে 10 পাছ 8 পাছ 12 পাছ গ্ৰেজুৱেট মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব আৰু চাকৰিৰ বাবে সুবিধা আছে নে নাই এইটো বিষয়লৈ মোক সুধিছিলে আৰু লগতে দৰমহা কিমান হ'ব আৰু দৰমহাৰ কথা সুধিছিলে যে চাৰ্টিফিকেট কোৰ্চটোৰ দ্বাৰা আমাৰ কি সুবিধা হ'ব গতিকে এই ভিডিঅ'টো আমি ডিছকাছ কৰিম সো গতিকে আপোনালোকৰ কমেণ্টৰ ৰিকুৱাৰমেণ্ট কাৰণে মই এই ভিডিঅ'টো বনালোঁ সো গতিকে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইতিমধ্যে আপোনালোকে যিখন অফিচিয়েল নটিফিকেশ্যন হয় অফিচিয়েল নটিফিকেশ্যনখন নিশ্চয়ৰূপে দেখিছিলে সো গতিকে মই যিটো ডিটেইলছখিনি জনাবলৈ চেষ্টা কৰিম প্ৰত্যেকটো টপিকৰ কাৰণে আৰু মই টুৰিজম আৰু যিটো মেনেজমেণ্ট হয় তাৰ ওপৰত বেছিকৈ কৈছিলোঁ সো গতিকে বহুতে সেই বিষয়টো সুধিব বিচাৰিছে গতিকে সেইকাৰণে ইয়াতে আলোচনা কৰা হ'ব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যিটো ভিডিঅ' আপোনালোকে চাইছিলে মই ইয়াৰ কুৱেশ্যনখিনি লৈ মই নটিফিকেশ্যন ডিটেইল এনালাইজ কৰিম কি কৰিব লাগে সকলোখিনি জনাম ফাৰ্ষ্ট সুধিছিলে ট্ৰেইনিং ক'ত হ'ব নেক্সট সুধিছিলে ৰেগুলাৰ ক্লাছ হ'ব নেকি আৰু লগতে ইয়াতে ভেৰি গুড আৰু ৰেগুলাৰ ক্লাছ কৰিব লাগিব নে এনেকৈ সুধিছিলে আৰু চেণ্টাৰ কোন ঠাইত আছে জনাবচোন প্লিজ এনেকৈ জনাইছিল আৰু লগতে এই এডভাৰটাইজমেণ্টটো যোৰহাট এগ্ৰিকালচাৰ কলেজৰ হয় নেকি এনেকৈ সুধিছিল আৰু লগতে ক্লাছ কেনেকৈ কৰিব লাগিব জনাবচোন লগতে ডিষ্টেঞ্চত কৰিব পৰা যাবনে HS পাছৰ কিমান এজৰলৈকে এপ্লাই কৰিব পাৰিম জনাবচোন আৰু লগতে ইয়াতে হৈছে এই কোৰ্চ কৰিলে হাৰৰ দোকান দিবৰ কাৰণে এইখন চাৰ্টিফিকেটৰ হ'বনে এনেকৈ সুধিছিল আৰু এজটো জনাব আৰু লগতে ডাবল কৰিব পাৰিবনে অৰ্থাৎ ডাবলকৈ এপ্লাই কৰিব পাৰিবনে আৰু গুৱাহাটীৰ বাদে বেলেগ জিলাত এপ্লাই কৰিব পাৰিমনে আৰু যোৰহাট এগ্ৰিকালচাৰ কলেজত মোৰ পেহা মানৱ বিকাশ গগৈ এগ্ৰিকালচাৰ প্ৰফেচৰ হয় এনেধৰণে এজনে কৈছিলে সো গতিকে ইয়াত কি জনাব বিচাৰিছিলে মই এইটো বুজি নাপালোঁ সো গতিকে এইখিনি আছিলে আৰু লগতে এজনে সুধিছিলে যে AAU যোৰহাট JEE পোষ্ট কেতিয়াৰ এক্সাম হ'ব বুলি সুধিছিলে সো গতিকে মই সকলোখিনি আপোনালোকৰ কমেণ্ট ৰিপ্লাই দিম সো গতিকে বলক আমি এডভাৰটাইজমেণ্টটো চাওঁ যিটো ডিটেইল এনালাইচিছ আছে সো গতিকে মই অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট আছিলে সেইখনটো সেই আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ এতিয়া আমি প্ৰত্যেকটো যিখিনি ডিষ্ট্ৰিবিউট কৰিছে প্ৰত্যেকটোৰ বাবে ট্ৰেইনিং কোৰ্চ সেইখিনি আমি আলোচনা কৰিবলৈ বিচাৰোঁ গতিকে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যিটো ODL অৰ্থাৎ আপোনালোকে গম পাইছিলে ইয়াতে ডিষ্টেঞ্চ লাৰ্ণিং বুলি লিখা আছিলে ডাইৰেক্টৰেট অফ অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং অৰ্থাৎ অপেনো হয় আৰু ডিষ্টেঞ্চ লাৰ্ণিং হয় এইটো যিটো ছেশ্যন 2025-26 এতিয়া যিটো মাছৰুম কাল্টিভেশ্যন হয় ইয়াৰ দ্বাৰা কি উপকৃত হ'ব সেইটো বিষয়ে আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰোঁ এলিজিবিলিটি যিহেতু ইয়াতে 8 পাছ আছিলে সো গতিকে বহুতে মোক সুধি আছিলে ইয়াৰ বাবে অভাৰভিউটো আমি যদি চাওঁ লাৰ্ণ চাইণ্টিফিক মাছৰুম গ্ৰ'য়িং কম্প'ষ্টিং স্পাউণ্ড প্ৰিপাৰেশ্যন পেষ্ট কণ্ট্ৰল এণ্ড মাৰ্কেটিং অৰ্থাৎ এই চাৰ্টিফিকেটখনৰ দ্বাৰা অৰ্থাৎ যিটো এই কোৰ্চটোৰ দ্বাৰা আপোনালোকৰ কি হ'ব কেনেধৰণে আমি মাছৰুমটো বিকাশ কৰিব পাৰি অৰ্থাৎ কেনেধৰণে আমি মাছৰুম ৰুলে মানে গ্ৰ' হ'ব বেছিকৈ চাইণ্টিফিক মেথডত কেনেকৈ কৰিম কম্প'ষ্টিং কেনেকৈ কৰিম স্পাউণ্ড প্ৰিপাৰেশ্যন কেনেকৈ কৰিম লগতে কিমান টেম্পাৰেচাৰ ৰাখিলে কোনটো এনভাইৰনমেণ্টৰ ৰাখিলে আগবাঢ়িব সেই বিষয়লৈ আমাক মাৰ্কেটিং শিকাব সো গতিকে ইয়াৰ দ্বাৰা আপোনালোকে ব্যক্তিগতভাৱেও পাৰিব আৰু এই কোৰ্চটো জানিলে আপোনালোকৰ বহুতখিনি বেলেগ যিহেতু প্ৰাইভেটকৈ যদি কাৰোবাৰ চাইণ্টিফিক মাছৰুমৰ এনেকুৱা কাল্টিভেশ্যন আছে তাতো আপুনি বহুতখিনি শিকাব পাৰিব সো এইটোৱে আছিলে ইয়াৰ বাবে আৰু কেইটামান জবৰ কাৰণে কোনকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ চাৰ্টিফিকেট কোৰ্চ সেইখিনিও জনাম ৱেষ্ট ৰিচাইক্লিং কি হ'ব পাৰে যিটো 8 পাছ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আমি যিটো অৰ্গেনিক ৱেষ্ট হয় অৰ্থাৎ লাৰ্ণ অৰ্গেনিক ৱেষ্ট ৰিচাইক্লিং এণ্ড ভাৰ্মিকম্পোষ্ট প্ৰডাকশ্যন ফৰ ছাষ্টেইনেবল ফাৰ্মিং অৰ্থাৎ যিখিনি ৰিচাইকেল ৱেষ্ট হয় সেই ৱেষ্টখিনিৰ দ্বাৰা আমি কেনেধৰণে ফাৰ্মিঙত ইউজ কৰিব পাৰিম সেই বিষয়লৈ আমাক শিকাব ইয়াতে আৰু এই কোৰ্চটো এইটোৱে হয় নেক্সট আছিলে লেণ্ডস্কেপ গাৰ্ডেনিং ইয়াৰ দ্বাৰা ট্ৰেইনিং ইন লেণ্ডস্কেপ ডিজাইন কেনেধৰণে ডিজাইন কৰিব পাৰি
প্লান সিলেকশ্যন কেনেকৈ কৰিব পাৰি, লেআউট আৰু গাৰ্ডেন মেইনটেনেন্স কেনেকৈ কৰিব পাৰি, ইয়াৰ দ্বাৰা আপোনালোকৰ সুবিধা হ'ব। আৰু এই সুবিধাটো ক'ত থাকে, এইখনে কি সুবিধা কৰে, যেতিয়া আপোনালোকে জানে গ্ৰেড 4 গাৰ্ডেনৰ পোষ্টবিলাক আহে, হয়নে, গ্ৰেড 4 বিভিন্ন ধৰণৰ গাৰ্ডেনৰ পোষ্ট আহে, তাত কেতিয়াবা আমাক কি হয় চাৰ্টিফিকেট বা কোৰ্চৰ কিবা আছে নেকি এনেধৰণে এক্সপিৰিয়েঞ্চ বিচাৰে। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়া আপুনি আৰু এটা বেলেগ সুবিধা পাব। চ' গতিকে এইটোৱে আপোনালোকৰ কাৰণে সুবিধা। এজনে মোক কৈছিলে যে এই চাৰ্টিফিকেটখনৰ দ্বাৰা একো নহয় বুলি কৈছিলে। এই চাৰ্টিফিকেটখন যেতিয়া আপুনি এই কোৰ্চটো কৰিব, ইয়াৰ দ্বাৰা এটা অভিজ্ঞতা পাব, তাৰ ফলত আপোনালোকক এখন চাৰ্টিফিকেট দিব। চ' গতিকে ইয়াৰ দ্বাৰা আপোনালোকে যি আমাৰ আছাম পুলিচৰ যিবিলাক গাৰ্ডেনৰ পোষ্ট আহে, গ্ৰেড 4 পোষ্ট আহে, তাতো কিন্তু বহুতখিনি সুবিধা লাভ কৰিব পাৰিব। লগতে ADRE পোষ্টত যেনেধৰণে আমি এখন যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি আমি চাৰ্টিফিকেট দিওঁ, কিবা আমাৰ স্কিল আছে নেকি, এক্সট্ৰা কাৰিকুলাৰ আছে নেকি, সেইটোও বিচাৰে। গতিকে ইয়াত যদি আপুনি সেইটো দিব পাৰে তেতিয়া আপোনালোকৰ কাৰণে বহুত বেছি সুবিধা। এইটোৱে আছিলে ইয়াৰ ইম্পৰ্টেণ্ট। ডাইৰেক্ট চাকৰিৰ কথা কোৱা নাই যে এইটো কৰিলে ডাইৰেক্ট চাকৰি হ'ব বা এনেকুৱা হ'ব। যেতিয়া আপুনি এটা কোৰ্চ বা চাৰ্টিফিকেট কোৰ্চ কৰিব, তাৰ দ্বাৰা আপোনালোকৰ বহুত বেছি বেলেগতকৈ আগবাঢ়ি থাকিব পাৰিব। এইটোৱে আছিলে। আৰু আপুনি নিজাকে এইখিনি কাম কৰিও আপুনি এটা ধুনীয়াকৈ ইনকম কৰি অৰ্থাৎ মাৰ্কেটিং কৰিব পাৰিব। এইটোৱে হৈছে ইয়াৰ প্ৰফিটটো। আৰু ৰুফটপ গাৰ্ডেনিং কি হয়, 45 ডেইজৰ হয়, এলিজিবিলিটি 8 পাছ আছিলে ইয়াতে। আৰু ইয়াতে শিকাব ৰুফটপ ভেজিটেবল অৰ্থাৎ এণ্ড ফ্লাৱাৰ কাল্টিভেশ্যন ইউজিং ইক' ফ্ৰেণ্ডলি মেথড। কেনেধৰণে ইক' ফ্ৰেণ্ডলি পদ্ধতিৰ দ্বাৰা আমি কেনেধৰণে ফুল ৰুব পাৰোঁ বা ৰুফটপ ভেজিটেবল কেনেকৈ গ্ৰ' কৰিব পাৰোঁ, সেই বিষয়লৈ শিকাব। ইয়াৰ দ্বাৰা আপোনালোকৰ এটা নলেজ হ'ব, যাৰ দ্বাৰা আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। আৰু লগতে হানি প্ৰডাকশ্যন টেকন'লজি, ইয়াতো 45 ডেইজ আছিলে, 8 পাছসকলে এপ্লাই কৰিব পাৰে। ইয়াতে কভাৰ্ছ বি কিপিং আৰু হাইভ মেনেজমেণ্ট, হানি এক্সট্ৰেকশ্যন কেনেকৈ কৰিব পাৰে, এক্সট্ৰেকশ্যন হানি এণ্ড মাৰ্কেটিং টেকনিক্স কেনেধৰণে টেকনিকবিলাক কৰিব পাৰি, সেই বিষয়লৈ আপোনালোকক বহুতখিনি শিকাব ইয়াতে। আৰু মই ইয়াতে জনাম ডিষ্টেঞ্চকৈ কৰিব পাৰি নে নোৱাৰি, কি কি কৰিব পাৰি সেইখিনি শিকাম, জনাম ইয়াতে। চাৰ্টিফিকেট কোৰ্চ আৰু যিটো কমাৰ্চিয়েল ফ্লৰিকালচাৰ আছিলে, ইয়াতে 10 পাছ আছিলে। ইয়াতে ফ্লাৱাৰ ফাৰ্মিঙৰ ওপৰত কমাৰ্চিয়েল যিখিনি ব্যৱহাৰ হয় সেইখিনি শিকাব, ইনক্লুড পেকেজিঙৰ কথাও শিকাব, এক্সপৰ্ট অপৰচুনিটিখিনি শিকাব। গতিকে এইবিলাক চাৰ্টিফিকেট কোৰ্চে আপোনালোকক বহুত বেছি বেলেগতকৈ আগবঢ়াই ৰাখিব, মই ভাবোঁ। চ' গতিকে সেইকাৰণে আপোনালোকক কৈছিলোঁ যে বাই চান্স আপুনি যদি এটা চাকৰি নাপায়, এই চাৰ্টিফিকেটখনৰ দ্বাৰা আপুনি নিজৰ প্ৰাইভেটকৈ ইণ্ডিভিজুৱেলকৈ আপুনি এইখিনি কাম কৰিব পাৰিব চাৰ্টিফিকেট কোৰ্চটোৰ দ্বাৰা, আৰু আপুনি বেলেগক শিকাবও পাৰিব এই বিষয়টোৰ ওপৰত। টুৰিজম এণ্ড হস্পিটেলিটি মেনেজমেণ্ট কি হয়, এই বিষয়টো মই বহুত বেছি আপোনালোকক কৈছিলোঁ যে ইয়াত কিন্তু বহুত বেছি ফিউচাৰ এইম আছে। গতিকে ইয়াত 3 মাহ কৰিব লাগিব ডিউৰেশ্যন, 3 মাহৰ যিটো চাৰ্টিফিকেট দিব আপোনালোকক। ইয়াতে 10 পাছসকলে পাৰে। আৰু ইয়াতে কি হ'ব, কভাৰ টুৰিজম অপাৰেশ্যন এণ্ড হোটেল মেনেজমেণ্ট। যেতিয়া হোটেল মেনেজমেণ্টত আপোনালোকৰ বিভিন্ন ধৰণৰ কিবা কিবি আহি থাকে ভেকেঞ্চি, কাষ্টমাৰ ছাৰ্ভিচৰ ওপৰত আহি থাকে। আৰু যেনেধৰণে আমাৰ ADRE টুৰিজম ডিপাৰ্টমেণ্টৰ তাতে বহুতখিনি ভেকেণ্ট থাকে। টুৰিজম ডিপাৰ্টমেণ্টত যেতিয়া আপুনি পাব ধৰি লওক দিল্লী এনেকুৱা আঁতৰ ঠাইবিলাকত আপুনি চাকৰি কৰিব পাৰে, 3rd গ্ৰেড 4th গ্ৰেড এনেকুৱা বিভিন্ন ধৰণৰ থাকে, বেছিকেলি 3rd গ্ৰেড থাকে। চ' গতিকে ইয়াত আপুনি যদি এমপ্লয়মেণ্ট এক্সচেঞ্জখনত আপোনাৰ চাৰ্টিফিকেট আছে বুলি স্কিলত যদি দেখুৱাই দিয়ে, আপোনাৰ বহুত বেছি আগবাঢ়ি থাকিব। চ' গতিকে মই তেনেধৰণে কথাখিনি কৈছোঁ। কিবা এটা কোৰ্চ কৰাৰ লগে লগে আমাৰ ইণ্ডিভিজুৱেলকৈ বা নিজৰ পাৰ্চনেলকৈও আগবাঢ়ি থাকে, আৰু চাকৰিৰ ক্ষেত্ৰতো বহুতখিনি সুবিধা হয়, ঠিক আছে। আৰু নাৰ্চাৰী মেনেজমেণ্ট বুলি ক'লে কি হয়, যিটো ছমহীয়া হয়, আপোনালোকে দেখিছে বহুতে নাৰ্চাৰী খোলে নিজৰ ঘৰৰ আগতে। গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি নিজৰ এখন নাৰ্চাৰী খুলিব পাৰিব এই চাৰ্টিফিকেট কোৰ্চটোৰ দ্বাৰা। লগতে কেনেধৰণে আপোনালোকে অপাৰেশ্যন কৰিব সেই বিষয়টো শিকাব নাৰ্চাৰীৰ বিষয়ত। আৰু চিড প্ৰপগেশ্যন, আৰু ইয়াৰ যিবিলাক বীজ হয়, বীজবিলাক কেনেধৰণে ৰোপণ কৰিব, পুটিং কেনেকৈ কৰিব, এণ্ড প্লাণ্ট কেনেকৈ কেয়াৰ কৰিব গছজোপাক, সেই বিষয়টো আপোনালোকক শিকাব। আৰু ইয়াৰ দ্বাৰা আপুনি বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু ফুড প্ৰিজাৰ্ভেশ্যন এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, ইয়াতে 3 মহীয়া হয়, ক্লাছ 8 পাছৰ কাৰণে আছিলে এইটো, 3 মহীয়া হয়। আৰু ইয়াতে আপোনালোকৰ কেনেধৰণে প্ৰেজাৰ্ভ কৰিব পাৰি ফুডবিলাক, যেনেকৈ জেমছ, পিকলছ মানে আচাৰ বটল বা জুচ, এইবিলাক কেনেধৰণে বিজনেছ হিচাপে ব্যৱহাৰ কৰিব সেই বিষয়টো শিকাব। গতিকে কেতিয়াবা আমাৰ প্ৰাইভেট ছেক্টৰত বহুত বেছি অপৰচুনিটি আহে ফুড প্ৰিজাৰ্ভেশ্যনৰ ওপৰত, ইয়াতো আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। চ' গতিকে এইখিনি আছিলে ইনফৰমেশ্যন। গতিকে যেতিয়া এটা কোৰ্চ কৰিব বহুতখিনি আগবাঢ়ি থাকিব, সেইটোৱে মই আপোনালোকৰ কথা কৈছোঁ। আৰু যেতিয়া এপ্লাই হ'ব তেতিয়াৰ ক্ষেত্ৰতে আপোনালোকে এই চাৰ্টিফিকেট কোৰ্চখনে বহুতখিনি সুবিধা কৰিব। আৰু এগ্ৰিকালচাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ পোষ্টত বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্ট মুকলি হৈ থাকে, গ্ৰেড 4 কিবা কিবি, তেতিয়া কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বহুতখিনি সুবিধা পাব। গতিকে এপ্লিকেশ্যন বিগিন হৈছে 7 নৱেম্বৰ, লাষ্ট ডেট আছে 23 নৱেম্বৰ। আৰু এইটো ডিষ্টেঞ্চ লাৰ্ণিং হয়নে নহয়, ইয়াতে চাওক। আপোনালোকক যেতিয়া মাছৰুম গ্ৰ'য়িঙৰ বিষয়ে শিকাব, কম্প'জিঙৰ বিষয়ে শিকাব, ইয়াতে প্ৰেক্টিকেল কিছুমান হ'ব আৰু ক্লাছো হ'ব। চ' গতিকে ক্লাছটো হয়তো অনলাইনতো হ'ব পাৰে, কিন্তু যিবিলাক প্ৰেক্টিকেল হয় এইখিনি আপোনালোকৰ বাবে ভিজিট কৰিব লাগিব। আৰু ইয়াৰ বাবে জনাই দিছে যে গুৱাহাটী খানাপাৰা। চ' গতিকে গুৱাহাটীত এইখিনি হ'ব। গতিকে ইমানেই আছিলে ইনফৰমেশ্যন মই জনালোঁ। আৰু যদি কিবা জানিব লগা থাকে, যদি কিবা ভুলো হৈছে কোৱাত, আপোনালোকে নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব। চ' গতিকে যিমানখিনি পাৰোঁ বুজাবলৈ চেষ্টা কৰিলোঁ। আৰু বিশেষকৈ এইটো এটা ডিষ্টেঞ্চ লাৰ্ণিঙে হয়। ইয়াতে ডাইৰেক্টৰেট অফ অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং, যিটো ODL শ্বৰ্ট ফৰ্মটোৱে হৈছে অ'পেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং, অৰ্থাৎ ডিষ্টেঞ্চকেও কৰিব পাৰিব। আৰু ইয়াৰ বাবে জানিব বিচাৰে যদি আপোনালোকে ইমেইল কৰিব পাৰে, বা তাৰ বাবে ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছিলে,
ইনষ্ট্ৰাকশ্যনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিম, আপুনি এক্সট্ৰাকৈ নিজেও সুধিব পাৰে। বা আপোনালোকৰ ঘৰত যদি কোনোবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰা মানুহ আছে তেওঁলোককো সুধিব পাৰে যে এই চাৰ্টিফিকেটখনে আমাক কেনেকুৱা ক্ষেত্ৰত সহায় কৰিব পাৰে। বিশেষকৈ আমি নিজৰ পাৰ্চনেলকৈ আৰু লগতে চাকৰিৰ ক্ষেত্ৰতো বহুতখিনি আমাৰ কাৰণে এটা এক্সট্ৰা স্কিল থাকে। গতিকে ইমানেই আছিলে ইনফৰমেশ্যন, যিখিনি জানিব লগা আছিলে সেইখিনি জনালোঁ। আৰু যদি কিবা থাকিও গৈছে বা কিবা ভুলো হৈছে আপোনালোকে নিশ্চয়ৰূপে সেইখিনি শুধৰাই ল'ব।